মিনিট ৰাজ্যত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এইবাৰ কামপুৰ কঠিয়াতলী সংযোগী পথত সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰবেগী স্কুটি আৰোহীয়ে মহতিয়াই লৈ গৈছে পথচাৰীক আৰু ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কিয়নো গুৰুতৰভাৱে আহত হৈছে পুতুকন দাস নামৰ এজন লোক আৰু সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লৈছো এই মুহূৰ্তৰ সবিশেষ ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত ইটোৰ পিছত সিটোকৈ ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কামপুৰ কঠিয়াতলী সংযোগী পথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়ংকৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটোকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী স্কুটি আৰোহীয়ে মহতিয়াই নিলে পথচাৰীক মহতিয়াই লৈ গৈছে তীব্ৰবেগী স্কুটি আৰোহীয়ে ঘটনাস্থলীত গুৰুতৰভাৱে আহত পথচাৰী পুতুকন দাস গুৰুতৰভাৱে আহত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত সংকটজনক অৱস্থাত পুতুকন দাস সহ স্কুটি আৰোহীক হাস্পতালত ভৰ্তি কৰা হৈছে পুতুকন দাস নামৰ স্কুটি আৰোহীজনক ভয়ংকৰ দুৰ্ঘটনাৰ পাছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আৰু এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যত ইটোৰ পিছত সিটোকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে কামপুৰ কঠিয়াতলী সংযোগী পথত সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰবেগী স্কুটি আৰোহীয়ে মহতিয়াই নিলে পথচাৰীক মহতিয়াই লৈ গৈছে এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে পুতুকন দাস নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাতে সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আত্মীয়বৰ্গ কান্দোনত ভাগি পৰিছে ৰাজপথত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সংকটজনক অৱস্থাত পুতুকন দাস সহ স্কুটি আৰোহীক হাস্পতালত ভৰ্তি কৰা হৈছে দুজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে পুতুকন দাস আৰু স্কুটি আৰোহী দুয়োজন গুৰুতৰভাৱে আহত হৈছে আৰু দুয়োকে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কামপুৰ কঠিয়াতলী সংযোগী পথত সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত তীব্ৰবেগী স্কুটি আৰোহীয়ে মহতিয়াই লৈ গৈছে পথচাৰীক মহতিয়াই লৈ গৈছে আৰু ইয়াৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ দুৰ্ঘটনাক লৈ কামপুৰ কঠিয়াতলী সংযোগী পথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটোকৈ ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ স্কুটি আৰোহীয়ে মহতিয়াই লৈ গৈছে তীব্ৰবেগী স্কুটি আৰোহীয়ে পথচাৰীক মহতিয়াই লৈ গৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দুজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে পুতুকন দাস আৰু স্কুটি আৰোহী দুয়োজন আহত হৈছে আৰু দুয়োকে বৰ্তমান সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত আহত দুয়োজনকে হাস্পতাললৈ প্ৰেৰণ কৰিছে সমগ্ৰ দুৰ্ঘটনাৰ পাছতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা আৰু এইবাৰ কামপুৰ কঠিয়াতলী সংযোগী পথত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা এই সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ৰাজপথত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আত্মীয়বৰ্গ কান্দোনত ভাগি পৰিছে চকুলো টুকিছে আত্মীয়বৰ্গই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যত এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে স্কুটি আৰোহীয়ে পথচাৰীক মহতিয়াই লৈ গৈছে যাৰ ফলত গুৰুতৰভাৱে আহত হৈছে পুতুকন দাস সহ স্কুটি আৰোহী আৰু দুয়োজনকে বৰ্তমান সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যত সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনা ঘটনাটো এনে ধৰণৰ মানে স্থানত ৰাখি আছিলে ক'ৰ পৰা কোনফালে আপোনাৰ এইটো চাইডে আহি থকা দেখিছিলোঁ মানে কঠিয়াতলী ৰোডৰ ফালে
তাৰপিছত অকস্মাতে যদি আমি মই এইফালে আমাৰ লগৰ দুজনৰ সৈতে কঠীয়াতলৈ গৈ আছিলোঁ, যেতিয়া এনেকৈ পৰি থকা দেখিলোঁ তেতিয়া মানে গাড়ীখন ৰখাই পেলাই ইয়ালৈ আহিলোঁ আৰু সিমানে কথা। কিহে খুন্দা মাৰিছে? স্কুটিয়ে স্কুটিয়ে গৈ থকা আহি থকা একে দিশে আহি থকা অৱস্থা দেখে আহি থকা অৱস্থা তেওঁ হৈছিল নেকি মানুহজনে কিমানখিনি মানে ঘটনাটো এনেধৰণৰ তেওঁ মানে কোনোবা স্থানত আহি আছিলে ক'ৰ পৰা কোনফালে? আপোনাৰ এইটো চাইডে আহি থকা দেখিছিলোঁ মানে কঠীয়াতলি ৰোডৰ ফালে। তাৰপিছত অকস্মাতে যদি আমি মই এইফালে আমাৰ লগৰ দুজনৰ সৈতে কঠীয়াতলৈ গৈ আছিলোঁ, যেতিয়া এনেকৈ পৰি থকা দেখিলোঁ তেতিয়া মানে গাড়ীখন ৰখাই পেলাই ইয়ালৈ আহিলোঁ আৰু সিমানে কথা। কিহে খুন্দা মাৰিছে? স্কুটিয়ে স্কুটিয়ে গৈ থকা আহি থকা একে দিশে আহি থকা অৱস্থা দেখে আহি থকা অৱস্থা তেওঁ হৈছিল নেকি মানুহজনে কিমানখিনি মানে ঘটনাটো এনেধৰণৰ তেওঁ মানে কোনোবা স্থানত আহি আছিলে ক'ৰ পৰা কোনফালে? আপোনাৰ এইটো চাইডে আহি থকা দেখিছিলোঁ মানে কঠীয়াতলি ৰোডৰ ফালে। তাৰপিছত অকস্মাতে যদি আমি মই এইফালে আমাৰ লগৰ দুজনৰ সৈতে কঠীয়াতলৈ গৈ আছিলোঁ, যেতিয়া এনেকৈ পৰি থকা দেখিলোঁ তেতিয়া মানে গাড়ীখন ৰখাই পেলাই ইয়ালৈ আহিলোঁ আৰু সিমানে কথা। কিহে খুন্দা মাৰিছে? স্কুটিয়ে স্কুটিয়ে গৈ থকা আহি থকা একে দিশে আহি থকা অৱস্থা দেখে আহি থকা অৱস্থা তেওঁ হৈছিল নেকি মানুহজনে কিমানখিনি মানে ঘটনাটো এনেধৰণৰ তেওঁ মানে কোনোবা স্থানত আহি আছিলে ক'ৰ পৰা কোনফালে? আপোনাৰ এইটো চাইডে আহি থকা দেখিছিলোঁ মানে কঠীয়াতলি ৰোডৰ ফালে। তাৰপিছত অকস্মাতে যদি আমি মই এইফালে আমাৰ লগৰ দুজনৰ সৈতে কঠীয়াতলৈ গৈ আছিলোঁ, যেতিয়া এনেকৈ পৰি থকা দেখিলোঁ তেতিয়া মানে গাড়ীখন ৰখাই পেলাই ইয়ালৈ আহিলোঁ আৰু সিমানে কথা। কিহে খুন্দা মাৰিছে? স্কুটিয়ে স্কুটিয়ে গৈ থকা আহি থকা একে দিশে আহি থকা অৱস্থা দেখে আহি থকা অৱস্থা তেওঁ হৈছিল নেকি মানুহজনে কিমানখিনি মানে ঘটনাটো এনেধৰণৰ তেওঁ মানে কোনোবা স্থানত আহি আছিলে ক'ৰ পৰা কোনফালে? আপোনাৰ এইটো চাইডে আহি থকা দেখিছিলোঁ মানে কঠীয়াতলি ৰোডৰ ফালে। তাৰপিছত অকস্মাতে যদি আমি মই এইফালে